প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতেই বহুকেইটা সমষ্টিত আৰম্ভ হৈছে বিদ্ৰোহ। দলীয় সংঘাতত জৰ্জৰিত বিহপুৰীয়া বিজেপি। নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিব বিধায়ক অমিয় ভূঞাই। দল ত্যাগ কৰি নিৰ্বাচন খেলাৰ কথা ঘোষণা অমিয় কুমাৰ ভূঞাৰ। বিহপুৰীয়াত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ বহুকেইজন আছিল। তথাপিতো মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি ভূপেন বৰাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে দল ত্যাগ কৰি নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিলে বৰ্তমানৰ বিধায়ক অমিয় কুমাৰ ভূঞাই। আমাৰ দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক যিটো আঘাত দিলে, তেওঁলোকৰ প্ৰচণ্ড ৰাইজৰ প্ৰচণ্ড প্ৰাৰ্থীগৰাকী দুলাচামনি নুতুলিলে, যাৰ ফলত ৰাইজে যথেষ্ট আঘাত পাইছে। আৰু যোৱাকালিৰ পৰা ৰাইজৰ লগত হোৱা আলোচনা আৰু যোৱা কেইদিনৰ পৰা ৰাইজে সঘনে যোগাযোগ ৰাখি এটা আলোচনাত আহি সকলোৱে উপনীত হৈছে যে এই অভাজনে ৰাইজৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অংশ ল'ব লাগে। বিজেপিৰ সমান্তৰালকৈ কংগ্ৰেছতো বহু সমষ্টিত পৰিলক্ষিত হৈছে বিদ্ৰোহ। খুমটাইত ৰজনীনা তিৰ্কীৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা। খুমটাই কংগ্ৰেছত আৰম্ভ হৈছে খহনীয়া। বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত বহু কংগ্ৰেছীৰ বিজেপিত যোগদান। খুমটাই সমষ্টিৰ ৰজনীনা বাইদেৱে এতিয়া টিকেট পাইছে আমাৰ খুমটাই সমষ্টি হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ। ইয়াতে আমি সম্পূৰ্ণৰূপে অসন্তুষ্টি, কাৰণ তেখেতে কোনো জনমানসত তেখেতৰ কোনো আধিপত্য নাই। ৰাইজে তেখেতক কোনো পধ্যে নিবিচাৰে। আনহাতে নলবাৰী ৰাজীৱ ভৱনত শুনা গ'ল কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মা মুৰ্দাবাদ ধ্বনি। জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীক টিহুত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছত ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল দিব্যজ্যোতি হালৈক। দিব্যজ্যোতি হালৈৰ বিৰোধিতাৰে দিগন্ত বৰ্মন আৰু অশোক শৰ্মাক ৰাজীৱ ভৱনত প্ৰৱেশ নিষেধ ঘোষণা। নলবাৰীৰ একাংশ কংগ্ৰেছীয়ে ৰাজীৱ ভৱনত লগালে তলা। আমি কংগ্ৰেছ দলক শক্তিশালী কৰি আমি কংগ্ৰেছত আজিও আছো। আমি কংগ্ৰেছ দলক কেনেকৈ ভোট আনিব লাগে, কি কৰিব লাগে, আমি সেইখিনি কৰিম। কিন্তু ৰাজীৱ ভৱন হাইজেক কৰিব নিদিওঁ। অশোক শৰ্মা ডাঙৰীয়া, দিগন্ত বৰ্মন ডাঙৰীয়া আৰু দিব্যজ্যোতি হালৈ ডাঙৰীয়াক আজিৰ পৰা যেতিয়ালৈকে নতুন আমাৰ ভাৰপ্ৰাপ্ত সভাপতি নাহে তেতিয়ালৈকে আমি নিষিদ্ধ কৰিছো। আজিৰ পৰা কোনো পৰ্যায়তে তেওঁলোকে ইয়াত পদাৰ্পণ নকৰে আৰু কৰিব নিদিওঁ। যদি এইটো থাকে আমি ছাপোৰ্ট নকৰো। মই আজি কথাটো লাগিলে আমি নিজৰ পদৰ পৰা আমি পদত্যাগ কৰিম। ব্যুৰ' ৰিপৰ্ট DY365।